আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমান সময়ৰ যদিও তেখেত ভাৰপ্ৰাপ্ত উপ-অধিনায়ক নহয় কিন্তু প্ৰাক্তন উপ-অধিনায়ক বুলি ক'ব লাগিব কামাল লাজবাব ৰাহুলক কিছু সময়ৰ আগতে বৰ বেয়াকৈ লাখ লাখ মানুহৰ আগত অপমান কৰা দেখা গৈছে হয় আপোনালোকে ঠিকই শুনি আছে KL ৰাহুল কিমান এটা ডাঙৰ নাম বুলি ক'ব লাগিব ভাৰতীয় ক্ৰিকেট দলৰ তেখেত কিমান এটা ডাঙৰ নাম হয় ভাৰতীয় ক্ৰিকেট দলৰ কিছু দিনৰ আগতে উপ-অধিনায়ক আছিল মাজতে অল ফৰ্মেট তেখেতে কেপ্টেইনশ্বিপ কৰি থৈ গৈছে কিন্তু হেই গৰাকী ডাঙৰ এগৰাকী প্লেয়াৰক কিছু সময়ৰ আগতে অপমান কৰা দেখা গৈছে লাখ লাখ মানুহৰ আগত হয় আপোনালোকে হয়তো সেই দৃশ্যটো দেখিছেই যে IPLৰ এখন বহুত বেছি ইম্পৰ্টেন্ট মেচ আছিল SRH বনাম LSGৰ মাজত আৰু সেই খেলখনতেই LSG দলৰ যিজন মালিক বুলি ক'ব লাগিব তেখেতে কামাল লাজবাব ৰাহুলক অপমান কৰিছে বুলি ক'ব লাগিব আৰু বহুতে এতিয়া ক'ব পাৰে যে ৰাহুলে বেয়া খেলিছে ৰাহুলৰ টিমে বেয়া খেলিছে সেইভাবে তেখেতক দুখাৰ ৰেখাৰ কৈছে কিন্তু এটো কোনো যুক্তি নহয় যে এগৰাকী খেলুৱৈ এজন মালিকে এনেকুৱা ধৰণৰ অপব্যৱহাৰ কৰিব বা তেখেতক বেয়া ব্যৱহাৰ কৰি লাখ লাখ মানুহৰ সন্মুখত লজ্জাজিত কৰিব গতিকে আজিৰ এই ভিডিঅ'টোত মই সবিশেষ কথা পাতিম তেখেতক অপমান কৰাটো বেয়া হৈছে নে ভাল হৈছে সেই বিষয়ে আপোনালোকক আজিৰ এই ভিডিঅ'টোত মই বিতংভাৱে জনাই যাম কিন্তু তাৰ আগতে আজিৰ ভিডিঅ'টো কামাল লাজবাব ৰাহুলৰ বাবে এটা লাইক হ'ব লাগে লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে এই গৰাকীয়ে KL ৰাহুল হয় যি গৰাকী অধিনায়কে লক্ষ্ণৌ সুপাৰ জায়ান্টছৰ দলটিক একেৰাহে দুবাৰকৈ প্লে-অফলৈ লৈ যাবলৈ সক্ষম হৈছে 2022 চনৰ পৰাই নতুন টিমটো আহিছে কিন্তু তেতিয়াৰে পৰা একেৰাহে প্লে-অফত প্ৰৱেশ কৰি আছে হয় ট্ৰফি জিকিব পৰা নাই কিন্তু প্লে-অফ ৰাউণ্ডলৈ প্ৰৱেশ কৰাই নিবলৈ সক্ষম হৈছে ৰাহুলৰ কেপ্টেইনশ্বিপতে কিন্তু এইবাৰ তেওঁলোকৰ প্ৰদৰ্শন ইমান ঠিক নহয় মাজতে কেইখনমান খেলত কিন্তু সেই বুলি এগৰাকী খেলুৱৈক লাখ লাখ মানুহৰ মাজত বা লাখ লাখ মানুহৰ সন্মুখত অপমান কৰাটো বা বেয়াকৈ কোৱাটো হাতেৰে আঙুলি টুৱাই টুৱাই কথা কোৱাটো মই নাভাবো যে হেতু এটা যুক্তিগত কথা কাৰণ KL ৰাহুলে হওক বা বেলেগ অন্য ব্যক্তিয়ে নহওক কিয় এজন সাধাৰণ ব্যক্তিয়ে নহওক কিয় তেখেতক কোনো ধৰণৰ মন্তব্য কৰাৰ হেগৰাকী ব্যৱসায়ী হেগৰাকী বিজনেছমেনৰ কোনো অধিকাৰ নাই এখন গণতান্ত্ৰিক দেশ হিচাপে BCCI এটা ডাঙৰ একচন ল'ব লাগে হেগৰাকী LSG দলৰ যিগৰাকী মালিক হয় তেখেতৰ নামটো মই ঠিক পাহৰিছো আৰু মই নামটো মই ল'ব বিচৰা নাই তেখেতৰ কাৰণ ভাৰতীয় ক্ৰিকেট দলৰ বা ভাৰতৰ এগৰাকী হিৰোক তেখেতে অপমান কৰিছে ৰিয়েল হিৰোক অপমান কৰিছে বুলি ক'ব লাগিব যদিও ৰাহুলৰ বৰ্তমান সময়ত ফৰ্ম ঠিক নহয় তেখেতে খেলিব পৰা নাই কিন্তু আগৰ হে আমি ইনিংস বিলাক ৰাহুলৰ পাহৰি গলে নহব আগৰ হে অৱদান বিলাক আমি ৰাহুলৰ পাহৰি গলে নহব তেখেতে কি কৰি থৈ গৈছে গতিকে তেখেতক বেয়া ব্যৱহাৰ কৰাটো বা খেল শেষ হোৱাৰ পাছত যদিও LSG দলটি পৰাজিত হৈছে তেখেতক উৎসাহিত কৰিব লাগিছিল তেখেতক মোটিভেট কৰিব লাগিছিল কিন্তু তেখেতে সেইবিলাক নকৰি ৰাহুলক অপমান কৰা দেখা গৈছে বা বেয়া ব্যৱহাৰ কৰা দেখা গৈছে বুলি ক'ব লাগিব আৰু এনেকুৱা ধৰণৰ বেয়া ব্যৱহাৰ কৰাৰ পাছতো কিয় এতিয়ালৈকে প্ৰায় 12টা 14টা ঘণ্টা পাৰ হৈ গৈছে কিন্তু BCCIৰ ফালৰ পৰা কোনো ধৰণৰ একচন লোৱা নাই কিয় হে মালিক গৰাকীৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ সেকচন লগা নাই BCCI কিয় নিষিদ্ধ কৰা নাই IPLৰ পৰা কিয় তেখেতক এতিয়ালৈকে বেন কৰা নাই সেই বিষয়ে মোৰ প্ৰথমটো প্ৰশ্ন BCCI লৈ যাব কাৰণ এগৰাকী খেলুৱে যেতিয়া ফিল্ডত বেয়া ব্যৱহাৰ কৰে আম্পায়াৰক বা তেখেতে নিয়ম নামানে তেতিয়া সেই গৰাকী খেলুৱৈৰ ওপৰত একচন লোৱা হয় লাখ লাখ টকা তেখেতৰ পৰা লৈ যোৱা হয় 20 লাখ 30 লাখ টকা তেখেতৰ পৰা কাটি দিয়ে বা এখন খেলৰ পৰাই বেন কৰি দিয়ে কিন্তু এগৰাকী মালিকে আহি IPL টিমৰ এগৰাকী মালিকে আহি যেতিয়া এগৰাকী টপ ক্লাছ ভাৰতৰ ক্ৰিকেটাৰক অপমান কৰিলে তাৰ পাছতো BCCI কিয় এতিয়ালৈকে একচন ল'ব পৰা নাই তেখেতক কিয় এখন হলো IPL মেচৰ পৰা নিষিদ্ধ বুলি ঘোষণা কৰিব পৰা নাই এটো এটা বহুত বেছি ডাঙৰ প্ৰশ্ন আৰু এই গৰাকীয়ে লক্ষ্ণৌ সুপাৰ জায়ান্টছৰ মালিক হয় যি গৰাকী মালিকে এদিন ভাৰতীয় ক্ৰিকেট ইতিহাসৰ আটাইতকৈ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীক অপমান কৰিছিল কিন্তু তেতিয়াও এই গৰাকী মালিকৰ ওপৰত কিন্তু কোনো ধৰণৰ একচন লোৱা নাছিল আৰু মই মালিকজনৰ নামটো আচলতে ক'ব বিচৰা নাই তেখেতৰ নাম মই উচ্চাৰণ কৰিব বিচৰা নাই কাৰণ আমাৰ দেশৰ ৰিয়েল হিৰোক তেখেতে অপমান কৰিছে এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'